RRB ফালৰ পৰা পাৰামেডিকেল ষ্টাফৰ কাৰণে নতুনকৈ ওলাইছে ভালেমানকেইটা বিভাগত বহুতকেইটা পদ ওলাইছে আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব ইয়াৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছাম ইউটিউব চেনেলটোত। আৰু আজিৰ পদকেইটা ওলাইছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা আৰু আজিৰ পদকেইটা হৈছে আপোনালোকৰ পাৰামেডিকেল ষ্টাফৰ কাৰণে ওলাইছে আৰু টোটেল পদ হৈছে আপোনালোকৰ 1376টা পদ ওলাইছে আৰু বিভাগ আপোনালোকৰ এটা নহয় ভালেমানকেইটা বিভাগত ওলাইছে। ইয়াৰে আপোনালোকৰ প্ৰত্যেকটো বিভাগতে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো ইয়াত বেলেগ বেলেগ ধৰি দিছে আৰু আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 এই দুইটা বিভাগতে আপোনালোকৰ পদ আছে আৰু আপোনালোকৰ বয়সৰ ক্ষেত্ৰতো ইয়াত প্ৰত্যেকটো বিভাগতে আপোনালোকৰ বেলেগ বেলেগকৈ ধৰি দিছে আপোনালোকৰ আৰু ধৰি দিয়া বয়সটোৰ উপৰি যদি আপোনালোকে OBC হয় তেতিয়া 3 বছৰ বেছি হ'লেও পাৰিব, SC ST ক'লে 5 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ প্ৰত্যেকটো পদৰে বেলেগ বেলেগ ধৰি দিছে আৰু আবেদনৰ ফিজটো আপোনালোকৰ SC ST OBC বা ফিমেলসকলৰ SC ST আৰু আপোনালোকৰ এক্স ছাৰ্ভিচমেন আৰু ফিমেলসকলে দিব লাগিব 250 টকা। আদাৰ্ছ যোনসকল আপোনালোকৰ OBC বা জেনেৰেল হয় তেওঁলোকে দিব লাগিব 500 টকা। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে দিব লাগিব আৰু ইয়াৰ অনলাইন আবেদন আৰম্ভ হ'ব আপোনালোকৰ 17 আগষ্টৰ পৰা আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 16 ছেপ্টেম্বৰ। তো 16 ছেপ্টেম্বৰলৈকে আপোনালোকে যি ৰেলৱে পাৰামেডিকেলৰ পোষ্ট